পঞ্চায়ত নিৰ্বাচনক লৈ আহি পৰিছে ডাঙৰ খবৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰাৰ্থীয়ে এবাৰ ধৰ্মীয় স্থানত কৰিব নোৱাৰিব প্ৰচাৰ আৰু লগতে কি কৰিব নোৱাৰিব প্ৰাৰ্থীয়ে এই মুহূৰ্তত ডাঙৰ খবৰ আহি পৰিছে কিয়নো পঞ্চায়ত নিৰ্বাচনক লৈ এবাৰ এছপি আহি পৰিছে কি কৰিব পাৰিব আৰু কি কৰিব নোৱাৰিব সেই সন্দৰ্ভত আমি সবিস্তাৰ জনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত আৰু পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ খবৰ আহি পৰিছে পঞ্চায়ত নিৰ্বাচনক লৈ পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰাৰ্থীয়ে কত চলাব নোৱাৰিব প্ৰচাৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে এতিয়া নিৰ্বাচন আয়োগে মুখ্য সচিবলৈ দিয়ে এখন পত্ৰ দিলে মুখ্য সচিবলৈ পত্ৰত প্ৰাৰ্থী আৰু দলৰ বাবে বান্ধি দিয়া হৈছে বহুকেটা নিয়ম বান্ধি দিয়া হৈছে আৰু প্ৰাৰ্থীসকলে এই খবৰটো যেটো অত্যন্ত জৰুৰী তেওঁলোকৰ বাবে কিয়নো প্ৰথমবাৰৰ বাবে ৰাজ্যত পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগে যেটো জাৰি কৰিছে এনেদৰে বিশেষ অনুষ্ঠিত কৰিব নিৰ্বাচন আৰু ৰাজনৈতিক দলে কি কৰিব পাৰিব আৰু কি নোৱাৰিব কোনো প্ৰাৰ্থীয়ে বা দলে ধৰ্মীয় বা জাতিৰ ভিত্তিত যেটো বিতৰ্কিত মন্তব্য কৰিব নোৱাৰিব বুলি উল্লেখ কৰা হৈছে লগতে অন্য দলৰ প্ৰাৰ্থীক সমালোচনা কৰিব গৈ তেওঁক ব্যক্তিগতভাৱে আক্ৰমণ কৰিব নোৱাৰিব কেৱল ৰাজনৈতিক দলৰ বিগত ৰেকৰ্ড তথা কাম সন্দৰ্ভতে কৰিব পাৰিব আলোচনা মছজিদ গিৰ্জা নতুবা মন্দিৰত প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিব ভোটাৰক উৎকোচ ভয় ভাবুকি দিয়া কাৰ্যক ভ্ৰষ্ট আচৰণ হিচাপে গ্ৰহণ কৰা হ'ব কোনো দল বা প্ৰাৰ্থীয়ে মতানৈক্যৰ সৃষ্টি কৰিব নোৱাৰিব আৰু এনেদৰে এতিয়া দিয়া হৈছে কেইবাটাও নিয়ম আহি পৰিছে এতিয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে কেইবাটাও নিয়ম আহি পৰিছে প্ৰাৰ্থীসকলে এই খবৰটো অতি গুৰুত্বপূৰ্ণভাৱে ল'ব লাগিব কিয়নো পঞ্চায়ত নিৰ্বাচনক লৈ এটা ডাঙৰ খবৰ আহি পৰিছে অতিকৈ ডাঙৰ খবৰ আহি পৰিছে পঞ্চায়ত নিৰ্বাচনক লৈ নিৰ্বাচন আয়োগে মুখ্য সচিবলৈ দিছে এখন পত্ৰ আৰু পত্ৰত প্ৰাৰ্থী আৰু দলৰ বাবে বান্ধি দিয়া হৈছে বহুকেটা নিয়ম বান্ধি দিয়া হৈছে প্ৰাৰ্থীৰ বাবে আৰু যেটো প্ৰাৰ্থীসকলে মানিব লাগিব এইকেটা নিয়ম প্ৰথমবাৰৰ বাবে ৰাজ্যত পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগে অনুষ্ঠিত কৰিব নিৰ্বাচন ৰাজনৈতিক দলে কি কৰিব পাৰিব আৰু কি নোৱাৰিব আমি সেই মুহূৰ্ত সেই যেটো খবৰ জনাবলৈ চেষ্টা কৰিছো কোনো প্ৰাৰ্থী বা দলে ধৰ্মীয় জাতি বা ভাষাক লৈ বিতৰ্কিত মন্তব্য কৰিব নোৱাৰিব অত্যন্ত জৰুৰী কথা ইয়া যে কোনো প্ৰাৰ্থী বা দলে ধৰ্মীয় জাতি বা ভাষাক লৈ বিতৰ্কিত মন্তব্য একেবাৰে কৰিব নোৱাৰিব অন্য দলৰ প্ৰাৰ্থীক সমালোচনা কৰিব গৈ তেওঁক যেটো ব্যক্তিগতভাৱে আক্ৰমণ কৰিব নোৱাৰিব তেওঁক যাতে ব্যক্তিগতভাৱে আক্ৰমণ কৰি নলয় হেয়া ধ্যান দিব লাগিব কেৱল ৰাজনৈতিক দলৰ বিগত ৰেকৰ্ড তথা কাম সন্দৰ্ভতহে কৰিব পাৰিব আলোচনা মছজিদ গিৰ্জা নতুবা মন্দিৰত প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিব এই অনুষ্ঠানসমূহ আপুনি যেটো মন্দিৰ মছজিদ আপুনি ব্যৱহাৰ কৰিব নোৱাৰিব ভোটাৰক উৎকোচ ভয় ভাবুকি দিয়া কাৰ্যক ভ্ৰষ্ট আচৰণ হিচাপে গ্ৰহণ কৰা হ'ব কোনো দল বা প্ৰাৰ্থীয়ে মতানৈক্যৰ সৃষ্টি কৰিব নোৱাৰিব মছজিদ মন্দিৰ গিৰ্জাৰ বিষয়ে মঞ্চত মন্তব্য একেবাৰে যাতে নিদিয়ে কিয়নো এনেদৰে এতিয়া সতৰ্কবাণী দিয়া হৈছে সাৱধানবাণী দিয়া হৈছে ধৰ্ম বা ভাষাক লৈ সাম্প্ৰদায়িক ঘৃণাৰ সৃষ্টি কৰিব নোৱাৰিব আন ৰাজনৈতিক দলৰ সমালোচনা কৰিব নোৱাৰিব এইকেটা কথা মনত ৰাখিব লাগিব পঞ্চায়ত নিৰ্বাচনৰ বাবে যিসকল প্ৰাৰ্থী তেওঁলোকে এই কথা মনত ৰাখিব লাগিব এইকেটা বিশেষ নিয়ম বান্ধি দিয়া হৈছে তেওঁলোকৰ বাবে অত্যন্ত জৰুৰী খবৰ এই মুহূৰ্তত আমি জনাই আছো কিয়নো সমাগত পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে যেটো আহি পৰিছে এনেদৰে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশ আৰু কেইবাটাও নীতি নিয়ম আহি পৰিছে পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ খবৰ নিৰ্বাচন আয়োগে মুখ্য সচিবলৈ দিছে এখন পত্ৰত প্ৰাৰ্থী আৰু দলৰ বাবে বান্ধি দিয়া হৈছে বহুকেটা নিয়ম প্ৰথমবাৰৰ বাবে ৰাজ্যত পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগে অনুষ্ঠিত কৰিব নিৰ্বাচন আৰু ৰাজনৈতিক দলে যেটো বহুকেটা কথা মনত ৰাখিব লাগিব তেওঁলোকে কোনো প্ৰাৰ্থী বা দলে ধৰ্মীয় জাতি বা ভাষাক লৈ বিতৰ্কিত মন্তব্য কৰিব নোৱাৰিব অন্য দলৰ প্ৰাৰ্থীক সমালোচনা কৰিব গৈ তেওঁক ব্যক্তিগতভাৱে আক্ৰমণ কৰিব নোৱাৰিব কেৱল ৰাজনৈতিক দলৰ বিগত যি ৰেকৰ্ডসমূহ আছে সেই ৰেকৰ্ড তথা কাম সন্দৰ্ভতহে কৰিব পাৰিব আলোচনা তাৰ বাহিৰে একো নোৱাৰিব মছজিদ গিৰ্জা নতুবা মন্দিৰত প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিব ভোটাৰক উৎকোচ ভয় ভাবুকি দিয়া কাৰ্যক ভ্ৰষ্ট আচৰণ হিচাপে গ্ৰহণ কৰা হ'ব কোনো দল বা প্ৰাৰ্থীয়ে মতানৈক্যৰ সৃষ্টি কৰিব নোৱাৰিব মছজিদ মন্দিৰ গিৰ্জাৰ বিষয়ে মঞ্চত মন্তব্য একেবাৰে দিব নোৱাৰিব আৰু লগতে ধৰ্ম বা ভাষাক লৈ সাম্প্ৰদায়িক ঘৃণাৰ সৃষ্টি একেবাৰে কৰিব নোৱাৰিব আন ৰাজনৈতিক দলৰ সমালোচনা কৰিব নোৱাৰিব এইকেটা কথা মনত ৰাখিব লাগিব
প্ৰাৰ্থীসকলে